এতিয়া সকলোৱে নিউজ চেনেলক মই প্ৰথমতে গুড মৰ্ণিং যাচিছোঁ। গুড মৰ্ণিং লগত চবকে ধন্যবাদ দিছোঁ। আজি ইয়াত ভোট দি আমি খুব ভাল লাগিছে, খুব শান্তিপ্ৰিয় আৰু সকলোৰ মনত এটা হাঁহি চবে ভোট দি আছে, সেইকাৰণে খুব ভাল লাগিছে। কেনেধৰণৰ আশা কৰিছে? এতিয়ালৈকে ষ্টাৰ্টিঙতে ভাল দেখিছোঁ, কিন্তু আমি আশা কৰে জয় হ'ম বুলি। আমি প্ৰথমৰ পৰা কৈ আছোঁ, আমি তিনি দলে সমানকৈ পাব, কিন্তু আমি 1 নম্বৰত থাকিম। ৰাইজসকলে কি কাৰণে আপোনাক ভোট দিব কংগ্ৰেছক? ৰাইজসকলে BPF, UPPL দুটাকৈ চালে। 17 বছৰ BPF কৰিলে, এইবাৰ 4 বছৰ যিটো UPPL কাম কৰিলে, সিহঁতৰ যিটো কাম, এই কামত ৰাইজে সন্তুষ্ট নহয় আৰু ৰাইজে যিটো বিচাৰিছে সেইটো হোৱা নাই, সেইকাৰণে ৰাইজে মোক ভোট দিব। বিভিন্ন বাই ইলেকশ্যনৰ ভোটাৰসকলে ওলাই নাহে, সেইটোৱে জনা যায় যে ৰাইজে অসন্তুষ্ট। যিটো দুটা দল BPF যেতিয়া 17 বছৰে কাম কৰিছিল, সিহঁতৰ কামটো সিহঁতে ছেটিছফাইড নহয়। এতিয়া যিটো UPPL ডেভেলপমেণ্ট যিটো কাম কৰি আছে, সিহঁতে এইটো ছেটিছফাইড নহয়। সেইটো কাৰণে ৰাইজে অলপ আগবঢ়াটো টান পাইছে, কিন্তু ৰাইজে আমাৰ কাৰণে এতিয়া ওলাই আহিছে।